আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ শিৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানি নিচিকা শাৰী মহাদেৱৰ আশীষ গ্ৰহণ ভক্তৰ বিভিন্ন প্ৰান্তৰ পৰা আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ পুৱাৰ ভাগত এইদৰে শিৱ মন্দিৰসমূহত ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায় আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ গতিকে আশীষ ল'বৰ বাবে এইদৰে শিৱ মন্দিৰসমূহত ভিৰ কৰিছেহি ভক্তই সামগ্ৰী মহামৃত্যুঞ্জয় মন্দিৰতো ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সামগ্ৰীৰ পৰা এই বিষয়ে অধিক জনাব আমাৰ সাংবাদিক শ্যামেন্দ্ৰ বৈৰাগী হয় আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু এই প্ৰথমটো সোমবাৰত দেখিবলৈ পোৱা গৈছে যে পুৰণি গুদাম ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত যথেষ্ট ভক্তৰ সমাগম ঘটিছে মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ চাওক এয়া পূজা অৰ্চনা পুৱাৰ ভাগৰ পৰা চলি আছে মোৰ লগত ইয়াৰে যিগৰাকী মূল পুৰোহিত আছে মই তেওঁৰ পৰা পুৱাৰ ভাগতে যিহেতু শাওন মাহ এটা শিৱ বন্দনাৰে আৰম্ভ কৰিব বিচাৰিছোঁ এটা শিৱ বন্দনা শুনিব বিচাৰিছোঁ ओम यस्याग्रे द्राड द्राड रुद्रममलं डम 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 तैलम तैलम दुतैलम खुगु खुगुमम घम 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 सघम घम डम सम डुडम सम डुहि डुहि जगितम भूपकम भूयनालम धियायस्ते विप्रगाहि शवसति सवल पातु व चन्द्रचूड मृत्युंजयाय रुद्राय नीलकंठाय संभवे अमृतेशाय सर्वाय महादेवाय ते नमः আজি প্ৰথমটো সোমবাৰ কিমান ভক্তৰ সমাগম আজি প্ৰথম সোমবাৰ ইমান মানে যিমান আমি ভাবিছিলো ইমান হোৱা নাই ৰাতিপুৱাৰ বলবমটো ইমান হোৱা নাই বৰষুণৰ কাৰণে অলপ এনেকুৱা হৈ গ'ল কিন্তু আহা সোমবাৰে মানে আৰু এইটো ভিৰ তাত গৈ মিলি যাব আৰু তাৰ পিছত ইয়াতকেও বেছি হ'ব পূজা চলি আছে নিশ্চিতভাৱে আমি দেখুৱাইছোঁ চাওক পুৱাৰ ভাগৰ পৰা ইয়াত লালি নিচিকা সোঁত বৈছে ভক্তগণৰ আৰু বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি পেলাই ভক্তগণে ভিৰ কৰা পৰিলক্ষিত হৈছে আমাৰ লগত আৰু লোক উপস্থিত আছে আমি তেওঁলোকৰ কাষলৈ যাম আৰু পোনে পোনে আমি দেখুৱাই যাম যে মহামৃত্যুঞ্জয় মন্দিৰত আচলতে কি ধৰণে ভক্তসকল আহে কিমান দূৰ দূৰণিৰ পৰা আহে আৰু তাতে শাওন মাহৰ প্ৰথমটো সোমবাৰত এতিয়া দেখিবলৈ পোৱা গৈছে যে মহাদেৱৰ শ্ৰীচৰণত আশীষ পোৱাৰ মানসেৰে যথেষ্ট ভক্তৰ সমাগম ঘটিছে আমি এই সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিম আৰু আমি অকণমান আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম কাৰণ চাওক এই গোটেই পৰিৱেশটো কাৰণ পুৱাৰ ভাগৰ পৰা যিহেতু ভক্তৰ সমাগম ঘটিছে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ মনৰ অভিষ্ট সিদ্ধিৰ বাবে তেওঁলোকে হাতে হাতে পূজা অৰ্চনা কৰাৰ যিখিনি ফুল তুলসী বেলপাত এয়া লৈ পেলাই তেওঁলোক আগবাঢ়ি অহা পৰিলক্ষিত হৈছে মই আৰু ভক্ত আছে আচলতে বলবমৰ যাত্ৰী কিছু আছে বহুত দূৰ দূৰণিৰ পৰা আহিছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম আপুনি নিশ্চয় বলবমৰ পৰা আহিছে এনেই ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ তামোলপুৰ কেতিয়া আহিছে ইয়ালৈ আজি ৰাতি আমি ঠিক 3টা বজাৰ পৰা তামোলপুৰ ওলাই আহিছোঁ তো ওলাওঁতে আহোঁতে মোটামুটি 3-4 ঘণ্টা লাগিছে তো আমি বলবমত আহিছোঁ ইয়াতে পূজা পাতল কৰিলোঁ ভাল লাগিছে বহুত ভাল লাগিছে এইবাৰে আহিছে না আগতেও এইবাৰ প্ৰথম আহিছোঁ হয় আচলতে শাওন মাহৰ এইটো প্ৰথমটো সোমবাৰ মহামৃত্যুঞ্জয় মন্দিৰত দেখিছে হয়তো যথেষ্ট ভক্তৰ ভিৰ হৈছে আপুনি ক'ৰ পৰা আহিছে আমি তামোলপুৰৰ পৰা আহিছোঁ প্ৰায় আমি 10জনীয়া দল এটা ইয়াত আহি উপস্থিত হৈছোঁ আজি আৰু খুব সুন্দৰ এটা পৰিৱেশ আমি শাওনৰ যি প্ৰথমটো সোমবাৰ আমি ইয়াত আহি দেখিছোঁ অগণন ভক্তৰ ভিৰ ইয়াতে আৰু ভিতৰৰ যি আচলতে এটা আধ্যাত্মিক পৰিৱেশ আমাক সঁচাকৈ আপ্লুত কৰিছে আৰু এটা কথা যে ইয়াত আচলতে আমি কিছু পানীৰ এটা সমস্যা